নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আহিবলগীয়া কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, অসমত ব্ৰিটিছৰ বিৰুদ্ধে মুষ্টিময় উল্লেখযোগ্য বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰ, গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰে অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা মুষ্টিময় বিদ্ৰোহৰ নেতৃত্ব দিছিল। ২ নম্বৰ প্ৰশ্ন, ১৮৫৭ চনত অসমত ব্ৰিটিছৰ বিৰুদ্ধে বিখ্যাত বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? উত্তৰ, মণিৰাম দেৱান আৰু পিয়লি বৰুৱা। ১৯৫৭ চনত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই নেতৃত্ব দিছিল। ৩ নম্বৰ প্ৰশ্ন, অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? উত্তৰ, ১৯২১ চনত। ১৯২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল। ৪ নম্বৰ প্ৰশ্ন, ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দৰ্পেশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিল? উত্তৰ, গুৱাহাটীত। গুৱাহাটীত ১৮৫৭ চনত বিদ্ৰোহৰ পিছত ৰজা কন্দৰ্পেশ্বৰক বসতি স্থাপন কৰিবলৈ দিয়া হৈছিল। ৫ নম্বৰ প্ৰশ্ন, প্ৰকাশন পৰিষদ বঁটা পোৱা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ, ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া প্ৰথম প্ৰকাশন পৰিষদ বঁটা পোৱা অসমীয়া আছিল। ৬ নম্বৰ প্ৰশ্ন, নিকামুল সত্ৰ কোন জিলাত অৱস্থিত? উত্তৰ, শোণিতপুৰ জিলাত অৱস্থিত। নিকামুল সত্ৰ শোণিতপুৰ জিলাত অৱস্থিত। ৭ নম্বৰ প্ৰশ্ন, বৰ্তমান যোৰহাট নগৰৰ পুৰণি নাম কি আছিল? উত্তৰ, দিচৈবাহৰ। বৰ্তমানৰ যোৰহাট নগৰৰ পুৰণি নাম আছিল দিচৈবাহৰ। ৮ নম্বৰ প্ৰশ্ন, অসমলৈ অহা প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ, লৰ্ড নৰ্থব্ৰুক। লৰ্ড নৰ্থব্ৰুক আছিল অসমলৈ অহা প্ৰথমজন গভৰ্ণৰ জেনেৰেল। ৯ নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰ কি আছিল? উত্তৰ, নটৰাজ থিয়েটাৰ। অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰ হ'ল নটৰাজ থিয়েটাৰ। ১০ নম্বৰ প্ৰশ্ন, ইংৰাজী ডাক্তৰ শব্দটোৰ মূল অৰ্থ কি? উত্তৰ, জ্ঞানী। ইংৰাজী ডক্তৰ শব্দৰ মূল অৰ্থটো হৈছে জ্ঞানী। ১১ নম্বৰ প্ৰশ্ন, কম্পিউটাৰৰ সহায়ত ছপা কৰা প্ৰথম অসমীয়া গ্ৰন্থখন কি আছিল? উত্তৰ, প্ৰেমত পৰিলোঁ নেকি। প্ৰেমত পৰিলোঁ নেকি গ্ৰন্থখন প্ৰথম কম্পিউটাৰৰ সহায়ত ছপা কৰা হৈছিল। ১২ নম্বৰ প্ৰশ্ন, কিমান চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা হৈছিল? উত্তৰ, ১৯৭৯ চনত। ১৯৭৯ চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা হৈছিল। ১৩ নম্বৰ প্ৰশ্ন, দ্বিতীয় আলেকজাণ্ডাৰ হিচাপে কাক গণ্য কৰা হয়? উত্তৰ, আলাউদ্দিন খিলজী। আলাউদ্দিন খিলজীক দ্বিতীয় আলেকজাণ্ডাৰ হিচাপে গণ্য কৰা হয়।
14 নম্বৰ প্ৰশ্ন, কোন বংশৰ ৰজাই এলোৰা গুহা নিৰ্মাণ কৰিছিল? উত্তৰ, ৰাষ্ট্ৰকূট বংশৰ ৰজা। ৰাষ্ট্ৰকূট ৰাজবংশৰ ৰজাই এলোৰা গুহা নিৰ্মাণ কৰিছিল। 15 নম্বৰ প্ৰশ্ন, ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ, গোপীনাথ বৰদলৈ। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল গোপীনাথ বৰদলৈ। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।